हेलो व्यूअर्स ইউটিউব সাবজেক্টৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক আজি মই পুনৰ উপস্থিত হৈছোঁ নতুন এটা ভিডিঅ' লৈ, য'ত এতিয়া আপোনালোকক দেখাম মই ফাইনেলি কিন্তু জাষ্ট 12 বজাত, আজি ৰাতি 12টা বজাত কি হৈছে, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট সেয়া কিন্তু পাব্লিছ হৈ গৈছে অনলাইন যোগে। বহুতেই ৰিজাল্ট চাব পৰা নাই, মই এইটো ভিডিঅ'ত চাওক আপোনালোকক লাইভ দেখাই দিম কেনেকৈ ৰিজাল্ট চাব পাৰিব। একেবাৰে জেনুইন ৱেবছাইট হয়, ইয়াত গ'লে আপোনালোকে সিম্পলি ৰিজাল্ট চাব পাৰিব। চাওক আপুনি সিম্পলি এনেকৈ আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। চাওক আৰু তাত টাইপ কৰিব assam.gov.in এনেকৈ লিখি পেলাই জাষ্ট এবাৰ চাৰ্চ কৰাৰ লগে লগে কিন্তু এনেকুৱা এটা ইণ্টাৰফেচ আহি গৈছে। ইয়াত চাওক মই ফাৰ্ষ্টতে আপোনাক দেখাম, মই গ্ৰেড 3 পোষ্টৰ কাৰণে ৰিজাল্ট চাম। চাওক লিংক 1ত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। এনেকৈ এই পেজটো পোৱাৰ লগে লগে ইয়াত আপুনি প্ৰথমতে টাইপ কৰিব লাগিব এপ্লিকেশ্যন নাম্বাৰ দেন পাছৱৰ্ড। চাওক মই মোৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড টাইপ কৰি আছোঁ। সিকিউৰিটি ৰিজনৰ কাৰণে মই এইটো ব্লাৰ কৰি দিছোঁ। চাওক এনেকৈ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড টাইপ কৰি সিম্পলি লগইনত এনেকৈ টাচ কৰি দিয়ক, আৰু টাচ কৰি দিয়াৰ লগে লগে চাওক ৰিজাল্ট আহি গৈছে। এনেকৈ কিন্তু আপুনি আপোনাৰ ৰিজাল্টটো চাই ল'ব পাৰিব। যিয়ে নহওক আজিৰ ভিডিঅ'টোত এইখিনি আছিল দিবলগীয়া ইনফৰমেশ্যন। ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু আপুনি আপোনাৰ ৰিজাল্ট পালে নে নাই মোক কমেণ্টত জনাব পাৰে। ৰিজাল্ট কেনেকুৱা হ'ল জনাব। ধন্যবাদ থাকিল। জয় অসম। পৰৱৰ্তী প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনাক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টোত মই ইমানতে বিদায় লৈছোঁ। জয় অসম।